আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে অসমৰ আন প্ৰাদেশিকৃত বিদ্যালয়সমূহকো আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছো। আজি যেতিয়া মই কৈছো যে 13খন আদৰ্শ বিদ্যালয়ত আমি 7 কোটি টকাকৈ আগবঢ়াইছো, সমান্তৰালভাৱে অসমীয়া মাধ্যমৰ 500খন বিদ্যালয়লৈকে আমি 7 কোটি টকাকৈ আগবঢ়াইছো। আদৰ্শ বিদ্যালয় 13খনত আমি 7 কোটি টকা দিছো, কিন্তু অসমীয়া মাধ্যমৰ 500খন স্কুলত 500 স্কুলত এইবাৰ আমি 7ৰ পৰা 8 কোটি টকাকৈ দিছো, যাতে বিদ্যালয়ৰ ভৱনবিলাক সুন্দৰকৈ নিৰ্মাণ হ'ব পাৰি। নিৰন্তৰভাৱে বিএড পেড থকা শিক্ষক নিযুক্তিৰে আমি প্ৰাদেশিকৃত বিদ্যালয়সমূহতো শিক্ষকৰ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিছো। মই আশা কৰো যি ধৰণে আমি আদৰ্শ বিদ্যালয় সেই একেই গাঁৱৰ পৰা অহা একেই দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত আমি 96% পৰীক্ষাৰ ফলাফল ৰাখিব পাৰিছো। মই ভাবো যে আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহতো আমি এনে ধৰণৰ এটা পাৰ্চেন্টেজ আগলৈ গৈ আমি ৰাখিব পাৰিম। আমাৰ প্ৰাদেশিকৃত আৰু আদৰ্শ বিদ্যালয়ৰ মাজত হোৱা গঠনমূলক প্ৰতিযোগিতাই আমাৰ শৈক্ষিক